হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। HDFC বেংকৰ পৰা কেইটামান পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। HDFC বেংকত চাকৰি বিচাৰি থকা সকলৰ বাবে বহুত ভাল খবৰ, কিয়নো HDFC বেংকত কেইবাটাও পদ মুকলি হৈছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াতো যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ শিক্ষাগত অৰ্হতা লাগিব HS বা গ্ৰেজুৱেট। তোমালোকে SLC পাছ কৰিলেও হৈ যাব। আৰু তোমালোকৰ মেইন কাম ইয়াতে কি থাকিব? তোমালোকৰ মেইন কাম ইয়াতে থাকিব EMI কালেকশ্যন কৰিব লাগে। মানে ধৰা তোমালোকে কোনোবা এটা কাষ্টমাৰে তোমাৰ বেংকৰ পৰা এখন লোন লৈছে বা তোমাৰ ওপৰত গাড়ীৰ ওপৰত বা কিবা বস্তুৰ ওপৰত লোন লৈছে, সেই লোনটো তোমালোকে EMI হিচাপত বা মাহেকীয়া হিচাপত তোমালোকে EMI কালেকশ্যন কৰিব লাগে। এইটোৱে তোমালোকৰ কাম। আৰু তোমালোকে ইয়াতে পিয়নৰ বাবেও আবেদন কৰিব পাৰিবা। পিয়নৰ কি কাম বন্ধু-বান্ধৱীসকল তোমালোকেতো সকলোৱে জানা। আৰু যদি বন্ধু-বান্ধৱীসকল ইয়াতো তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বয়স কিমান লাগিব? ইয়াতে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ নিম্নতম বয়স লাগিব 18 বছৰ আৰু মেক্সিমাম হ'লেই হ'ল। আৰু বন্ধু-বান্ধৱীসকল ইয়াতে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ দৰমহা কিমান থাকিব? ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ দৰমহা থাকিব 18,000ৰ পৰা 28,000লৈকে। আৰু এটা তোমালোকৰ ফুল টাইম জব হয়, তোমালোকে পাৰ্মানেণ্ট হিচাপতো কৰিব পাৰিবা।